বঙাইগাঁও জিলাৰ ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ পৰা পলাল আছামী চুৰি কাৰ্যত জড়িত আছিল মনিৰুল ইছলাম। স্থানীয় ৰাইজে চুৰি সামগ্ৰীসহ আৰক্ষীক গতাই দিছিল চুৰ মনিৰুল ইছলামক। বিলায়ত হুছেইন আক্কাছ আলী মতিন চিকদাৰৰ ঘৰত কৰিছিল চুৰি। কেইবাদিনৰ পূৰ্বে চোৰজনক গতাই দিছিল আৰক্ষীক। পয়সা তাহলে বাবুরি কালি জেলৰ পৰা ককিলা আৰক্ষী নিৰীক্ষণ চকীত ৰিমাণ্ডত আনিছিল। হেণ্ডকাপ খুলি নিশা পলায়ন কৰে চোৰটোৱে। ককিলাৰ মদাহী আৰক্ষীয়ে নাক কাটিলে আৰক্ষীৰ আৰু চোৰজন থানাৰ পৰা পলায়ন কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঊৰ্ধ্বতম কৰ্তৃপক্ষক ককিলাৰ মদাহী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছে। এদিনাখন ৰাতি চাইকেল চুৰি হয়। চাইকেল চুৰি হোৱাৰ এক সপ্তাহ পিছত মোৰ খুৰাৰ ঘৰ ডক্টৰ বিলায়ত হুছেইন, তেওঁৰ ঘৰত মই দেখা পাওঁ যে ঘৰৰ দৰ্জা খিৰিকী আলমাৰী চকেজ এইবিলাক চব ভঙা চিঙা। তাৰ পৰা সোণৰ মালা ডেৰবুৰি লৈ যায়, কলা এযোৰ মানে আঠানি লৈ যায়, আংঠি এযোৰ মানে আঠানি লৈ যায় চুৰি কৰি লোৱাৰ পিছত চাকা আছে, ভৰিৰ পাতামাল আছে, সেইবিলাক চুৰি কৰাৰ লৈ যোৱাৰ পিছত এক সপ্তাহ পিছত আকৌ আমাৰ ভণ্টিৰ ঘৰত কিছু টকা পইচা সোণৰ গহনা এইবিলাক চুৰি কৰিবলৈ লওঁতে মানে হাতে মোৰ ভণ্টিৰ আশে ভাগৰ মানে ৰাইজে ধৰা পেলায়। মনিৰুলক যাতে সি গবাইছোঁ মানে হাতে ধৰিছে, ফোন আছে, তাৰপিছত টকা পইচা আছে, এইবিলাক চব একদম বাস্তৱ। পিছত মনিৰুল ইছলাম নামৰ ল'ৰাজন চোৰটো মানে পলাই ফুৰিছে। এতিয়া কি ক'ব, আচলতে আৰক্ষীৰ ব্যৰ্থতাৰ কাৰণে এনেকুৱা হৈছে নেকি? এতিয়া মানে এই আৰক্ষীৰ কিবা ষড়যন্ত্ৰ আছে নেকি চোৰৰ লগত, মানে লটিকেটি আছে নেকি, সেইকাৰণে চোৰক মানে এৰা-ধৰা কৰে। মানে উচিত মানে ভুক্তভোগী উচিত বিচাৰ নাপায়। আৰক্ষীৰ ষড়যন্ত্ৰ আছে। কি আহ্বান হ'ব? এই ক্ষেত্ৰত মই আহ্বান জনাব বিচাৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষই প্ৰশাসনিক বিষয়া সকলক অনুৰোধ জনাওঁ যে এই চুৰি কাৰ্য যাতে বন্ধ হয় আৰু ভুক্তভোগীয়ে যাতে বস্তুখিনি উভতাই পায়। তাৰে কি হৈছিল মানে আমাৰ সৰু বাইৰ ঘৰত চুৰি হৈছিল। চুৰি হওঁতে সিহঁত সোণা 4 ভৰিমান চোৰে ল'লে আৰু আমরা ডাহাডি চিকরি বাকরি করাতে মোটামুটি আপনার চোরগুনা ধরাই মোটামুটি আর ঝাংটা দিয়ে আটের থেকে ছুটে গেল, আর তো পাইলাম না পাওয়াতে এগো আসামি দেওয়া হলো। এরা আবারও আরোখানে চুরি করবার নিয়ে হেনে ধরা পড়লো। হেন থেকে ধরা পড়লো, হেন থেকে আমার ভাইয়ে যে রাঙ্গাবানি থানা থেকে উদ্ধার করলো, উদ্ধার করে অয়বুড়ি নিল, অয়বুড়ি থেকে আবার পুলিশ স্টেশন যাইয়া এগো নিয়ে আইলো। কোন থানায় আছে? কোকিলা থানা। আসামিটা এখন এরা রাত্রে থানায় আনসাল, থানা থেকে আইনা এ হ্যান্ডকাপ কিবা রিয়া এ ভাইয়া গেছে গা। হ্যান্ডকাপ খুলে পলাইছে? হ্যান্ডকাপ খুলে পলাতো। কোন থানার থেকে? কোকিলা থানার থেকে। পলায়ন করার মানে থানার ঊর্ধ্বতম কর্তৃপক্ষ মানে ইয়ার বিহিত ব্যবস্থা ল'ব লাগে। কি সন্ধিয়া সময়ত কি হয় থানাত? সন্ধিয়াৰ সময়ত এই দালালবিলাকে থানাত গৈ আড্ডা মাৰে আৰু থানাৰ পুলিচ বা IC সকলে মানে মদ বাং খাই চিঞৰ বাখৰ কৰে। ICও মদ খাই থাকে, দালালবিলাকে যায় আড্ডা মাৰে। কি বিচাৰে এতিয়া? এতিয়া আমাৰ দাদাৰ ঘৰত চুৰ হৈছে, চুৰৰ মানে ন্যায় বিচাৰটো লাগে। ঊৰ্ধ্বতম কৰ্তৃপক্ষই মানে ইয়াৰ ন্যায় বিচাৰটো লাগে। মানিকপুৰৰ পৰা আব্দুল সুবহান আলীৰ ৰিপৰ্ট, অসম টুডে।